আজি বৰলৰ বাহত হাত সোমাই দিয়াৰ দৰে এটা প্ৰসংগ মই উত্থাপন কৰিব বিচাৰিছোঁ। বৰলৰ বাহত হাত সোমাই দিয়া মানে অজস্ৰ বৰলৰ কামোৰ। তথাপিও দেখা যাওক কি হয়। বিষয়টো হ'ল 1 জানুৱাৰী। তৰুণ গগৈ চৰকাৰ থকাৰ দিনৰ পৰা প্ৰধানতঃ গুৱাহাটীৰ সাংবাদিক সম্পাদকৰ বাবে 1 জানুৱাৰী সাংবাদিকৰ দিন হিচাপে বিবেচিত হৈছে। কাৰণ এই বিশেষ দিনটোত মুখ্যমন্ত্ৰী এখন বিশেষ সভা আহ্বান কৰে সম্পাদক আৰু সাংবাদিকৰ বাবে। বিহংগম দৃষ্টিত মুখ্যমন্ত্ৰীৰ এখন সংবাদমেল। সচৰাচৰ সংবাদমেলৰ দৰে মুখ্যমন্ত্ৰীয়ে নিজৰ বক্তব্য এই সংবাদমেলখন আগবঢ়ায় আৰু সাংবাদিকে প্ৰশ্ন কৰে। কিন্তু অন্য সংবাদমেলৰ দৰে চৰিত্ৰ এই সংবাদমেলখনৰ নাথাকে। এইখন সংবাদমেলত অংশ লোৱাৰ বাবে হেতা ওপৰা লাগে মুধাফুটা সম্পাদকৰ পৰা সাধাৰণ সাংবাদিকজনলৈ। তাত সকলোকে দেখিব। সংবাদ মাধ্যমৰ সম্পাদকজনৰ পৰা আৰম্ভ কৰি সাধাৰণ সাংবাদিকজনলৈ সকলো উপস্থিত থাকে এই সভাখনত। এই সভাখনত যোৱাৰ বাবে সকলোৰে এসপ্তাহ আগৰ পৰা হেতা ওপৰা লাগি থাকে। চৰকাৰে পতা এই সংবাদমেলখনৰ দুটা বিশেষ উদ্দেশ্য থাকে। প্ৰথম উদ্দেশ্য যে নৱবৰ্ষত সম্পাদক সাংবাদিকসকলৰ জৰিয়তে ৰাইজলৈ কিছু বাৰ্তা পঠিয়ায়। দ্বিতীয়তে এই সংবাদমেলখনৰ জৰিয়তে চৰকাৰখনে নিৰ্ধাৰণ কৰে যে ৰাজ্যখনৰ সাংবাদিকসকল যিসকল মূলসুঁতিৰ সাংবাদিক সেই সাংবাদিকসকল বৰ্তমান কি পৰ্যায়ত আছে, তেওঁলোকৰ জ্ঞান বুদ্ধি বিচাৰ বিবেচনা লোভ মোহ তৈলমৰ্দন কোন পৰ্যায়ত আছে এই সভাখনৰ জৰিয়তে তেওঁলোকে বিচাৰি উলিয়ায়। হয়তো এই সংবাদমেলখনৰ জৰিয়তে চৰকাৰৰ মন্ত্ৰীগোটে সিদ্ধান্ত গ্ৰহণ কৰে যে বছৰটোত সাংবাদিকসকললৈ তেওঁলোকে কেনেদৰে চলিব, তেওঁলোক কি ধৰণে ব্যৱহাৰ কৰিব। যিসকলে এই সংবাদমেলত উপস্থিত থাকি পৰিস্থিতি অধ্যয়ন কৰাৰ সুযোগ পাইছে তেওঁলোকে কথাবোৰ ভালদৰে বুজিব। কিন্তু সকলোৱে এনে মেলত অংশগ্ৰহণ কৰাৰ সুবিধা নাপায়। সেইসকলৰ বাবে এই বিশেষ বিশ্লেষণটো মই আগবঢ়াব বিচাৰিছোঁ। বছৰটোৰ প্ৰথম দিনটোৰ এই সংবাদমেলখনত মই পূৰ্বতে কৈছোঁ যে সম্পাদকৰ পৰা সাংবাদিকলৈ সকলোৰে হেতাৰ পৰা তাত উপস্থিত থাকিবই। বিভিন্ন সময়ত মুখ্যমন্ত্ৰীয়ে সংবাদমেল দিয়ে, কিন্তু কোনো কাৰণত কোনো সম্পাদকে গুৰুত্ব বুলি ভাবিলেও সংবাদমেলত উপস্থিত নাথাকে। কিন্তু এই সংবাদমেলখনত সম্পাদকসকল উপস্থিত থাকে। কাৰণ আছে। এইখন সংবাদমেলত জনতাৰ জ্বলন্ত সমস্যাৰ বিষয়ক সমস্যা সুধিবলৈ সাংবাদিক নাযায়, সম্পাদক নাযায়। এই সংবাদমেলত প্ৰশ্ন আকাৰে পাকে প্ৰকাৰে তৈলমৰ্দন কৰা হয়। অৱশ্যে দুই এজন অভূতগৰে নচা সাংবাদিক আছে যিয়ে সমাজৰ জ্বলন্ত সমস্যাৰ প্ৰশ্ন সুধি এক অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰে। তেনে অৱস্থা নোহোৱা নহয়। অৱশ্যে সেয়া নাম মাত্ৰ। দুই এজন সাংবাদিকক বাদ দি সেই ধৰণৰ পৰিৱেশ এটা নাথাকে, বা যিসমূহ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংবাদিক থাকে সেইসকলৰ জৰিয়তে সেই ধৰণৰ দুই এটা প্ৰশ্ন উত্থাপন হয়। উদাহৰণৰ সৈতে কথাবোৰ বুজাই দিলে বিষয়বোৰ অনুধাৱন কৰাত আপোনালোকৰ সহায়ক হ'ব। 1 জানুৱাৰীৰ এইখন মুখ্যমন্ত্ৰীৰ বিশেষ সংবাদমেল আৰু ৰাজ্যৰ এখন জনপ্ৰিয় দৈনিক কাকতৰ সম্পাদকৰ এয়া মুখ্যমন্ত্ৰীৰ প্ৰশ্ন। এটা খুব কমিক কেৰেক্টাৰ আমি দেখিছোঁ পাইজান বুলি, আৰু কিন্তু বিজেপিয়ে ইতিমধ্যে ৰাহুল গান্ধীক পাপু বুলি এই কৰিছে। এতিয়া আপোনালোকে মানে বিশেষকৈ বিজেপিয়ে যিটো আমি খুব খুহুতীয়া চৰিত্ৰ দেখা পাইছোঁ পাইজান বুলি, মানে গৌৰৱ গগৈক পাইজান বুলি এই কৰিব খুজিছে নে? পাইজান ইমান জনপ্ৰিয় হৈছে এতিয়া। এখন কাকতৰ মূল মানুহজনৰ এই বিশেষ প্ৰশ্নটোৰ জৰিয়তে আপুনি বুজিব পাৰিছে যে তেখেতে কিমান বিচক্ষণতাৰে চৰকাৰক তৈলমৰ্দনৰ কামটো কৰিলে। সম্পাদকৰ এনে প্ৰশ্নৰ পৰা চৰকাৰে উমান ল'ব পাৰে যে অসমৰ সাংবাদিক কোনটো পৰ্যায় পাইছে, তেওঁলোক আগৰ পৰ্যায়ত আছে নাই, সেই কথাবোৰ চৰকাৰে বিবেচনা কৰিব পাৰে। আৰু সেই হিচাপত গোটেই বছৰটো চৰকাৰখনে সাংবাদিকক ব্যৱহাৰ কৰে। চৰকাৰে সাংবাদিকক ভাল ব্যৱহাৰ কৰিব নে বেয়া ব্যৱহাৰ কৰিব, কি কথা ক'লে সাংবাদিক চলিব, এই সভাখনৰ জৰিয়তে যেন চৰকাৰে নিৰ্ধাৰণ কৰে। চৰকাৰৰ বাবে 1 জানুৱাৰী সাংবাদিকৰ জোখমাখ লোৱাৰ দিন। আমাৰ ৰাজ্যৰ বাহিৰৰ অন্য এজন সাংবাদিকৰ কৰ্মপদ্ধতি চাওক, প্ৰায় একে সময়তে এই ঘটনা বহিৰাজ্যত ঘটিছিল। क्या 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 घंटा हो गया तुम बात कैलाश जी बात ठीक से कीजिए। नहीं, शब्दों का चयन ठीक रखिए। कैलाश जी आप ढंग से बात नहीं कर रहे हैं। नहीं, आप ये क्या शब्द होता है कि घंटा घंटा क्या शब्द होता है? आप मैं तो जाऊंगा, लहजा इनको सुधारने कहिए। इतने सीनियर मंत्री घंटा घंटा क्या बोलते रहते हैं? सवाल कर रहे हैं ना हम, वो जवाब दे रहे हैं। आपको क्या हो रहा है? वो हमारे लीडर है, तो घंटा बोलेंगे मुझे? वो हमारे लीडर तो क्या करेंगे? हमारे 10 लोग मर गए, हम पूछे नहीं सवाल। कुछ भी बोलोगे कि हमारे क्या पूछा है? बोले हमने गाली दी है क्या? কেৱল এটা বেয়া শব্দ কোৱাৰ বাবে মন্ত্ৰীক উভতি ধৰিছে এই সাংবাদিকজনে। আৰু দুয়োটা দৃশ্য তুলনা কৰক। অসমৰ মূলসুঁতিৰ এখন পুৰণা সংবাদ মাধ্যমৰ সম্পাদকে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছে কি, আৰু এজন সাংবাদিকে বহিৰাজ্যত কি ধৰণে মন্ত্ৰীক উভতি ধৰিছে বেয়া শব্দ কোৱাৰ কাৰণে। দুয়োটা দৃশ্য তুলনা কৰিলে ছবিখন স্পষ্ট হয়। পুনৰ উভতি আহক আমাৰ ৰাজ্যৰ এই 1 জানুৱাৰী সংবাদমেলখনলৈ। সংবাদমেলখনত একাংশৰ মাজত প্ৰতিযোগিতা চলে। কোনে কি ধৰণে চৰকাৰক সন্তুষ্ট কৰিব পাৰে, প্ৰশ্নৰ নামত প্ৰশ্ন সুধি তৈলমৰ্দন কৰিব পাৰে, তাৰ প্ৰতিযোগিতা চলে।
হয়তো আপোনাৰ মনত প্ৰশ্ন উঠিব তেনে এখন সাধাৰণ সংবাদমেললৈ সম্পাদক সাংবাদিকৰ ইমান আগ্ৰহ কিয়? কাৰণ ৰাজ্যত বহু গুৰুত্বপূৰ্ণ বিষয়ক লৈ মুখ্যমন্ত্ৰীয়ে সংবাদমেল দিয়ে, কিন্তু কোনো এজন সম্পাদকে সংবাদমেলত নাযায়। কিন্তু এই সংবাদমেলখনক লৈ সম্পাদকসকলৰ আগ্ৰহ কিয়? এই আগ্ৰহৰ কাৰণ আছে। সৰহসংখ্যকৰ আগ্ৰহ এটা বিশেষ টোপোলা। তৰুণ গগৈ দিনৰ পৰা এই টোপোলাটো আকৰ্ষণৰ বিষয় এই সংবাদমেলখনত। সংবাদমেলৰ পিছত এই টোপোলাটো বিতৰণ কৰা হয়। টোপোলা বিতৰণৰ সময় দৃশ্য প্ৰত্যক্ষ কৰিলে আপুনি অনুমান কৰিব পাৰিব যে দুৰ্ভিক্ষৰ সময়ত খাদ্যৰ টোপোলাক লৈ জনতাৰ মাজত কেনেধৰণৰ অৱস্থাৰ সৃষ্টি হয়। সোমালিয়াৰ দৰে অঞ্চলত যেতিয়া খাদ্য বিতৰণ কৰিছিল তেতিয়া কি ধৰণৰ হুলস্থুল হৈছিলে সেই ধৰণৰ পৰিৱেশ এটা এই সভাখনত থাকিলে আপুনি অনুমান কৰিব পাৰিব। কেইটামান বছৰ আগৰ কথা, ৰাজ্যৰ বিয়াগম সংবাদ গোষ্ঠী এটাৰ মহিলা সম্পাদক এগৰাকী, যিগৰাকীয়ে সাহিত্যত ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে, তেখেত উপস্থিত আছিল এই সভাখনত। প্ৰায়ে থাকে মুখ্যমন্ত্ৰীৰ যিকোনো সভাই সমিতি তেখেত উপস্থিত থাকে। টোপোলা বিতৰণৰ হেঁচা ঠেলাত তেখেতে সেই সময়ত টোপোলাটো সংগ্ৰহ কৰিবলৈ সক্ষম নহ'ল। লগে লগে স্বনামধন্য সেই লেখিকা তথা সম্পাদকগৰাকীয়ে উগ্ৰমূৰ্তি ধাৰণ কৰিলে যে কিয় তেওঁ টোপোলাটো নাপাব, যেনেকৈ নহওক তেখেতক টোপোলা লাগিবই লাগিব। পিছত যেনিবা জনসংযোগ বিভাগৰ বিষয়া এজনে এটা টোপোলা তেখেতক যোগাৰ কৰি দিলে। তৰুণ গগৈৰ দিনত এই টোপোলাটোত কিতাপ, শাক পাচলি বা ডায়েৰী, কলম আদি আছিল। এতিয়া এই টোপোলাটো কিছু পৰিৱৰ্তন হ'ল। কিতাপ পত্ৰৰ লগতে এতিয়া মোবাইলো থাকে। এইবাৰ শুনিছোঁ যে মোবাইল ফোনো এই টোপোলাৰ সৈতে দিছে। টোপোলা যিয়েই নাথাকক, টোপোলা সকলোৰে বাবে বিশেষ আকৰ্ষণ। টোপোলা লাভ কৰা মানে যেন বিশেষ চৰকাৰী স্বীকৃতি। টোপোলা বিতৰণৰ হেঁচা পৰাত একাংশই টোপোলা নাপায় আৰু তাৰ পিছতেই ক্ষোভৰ বিস্ফোৰণ ঘটে। এইবাৰ সেই ধৰণৰ ঘটনা ঘটিছে। কোনোবাই টোপোলা নাপালে, কোনোবাই খাব নাপালে আৰু সেই লৈ তেওঁলোকে ছ'চিয়েল মিডিয়াত নিজৰ ক্ষোভ ব্যক্ত কৰিছে। এইবাৰ যিখন সংবাদমেল আছিল সেই সংবাদমেলত মুখ্যমন্ত্ৰীয়ে অবৈধ নাগৰিক বিতৰণৰ বিষয়টো অতি গুৰুত্ব সহকাৰে উত্থাপন কৰিছিল। দৈনিক কিমান বাংলাদেশী বিতৰণ কৰা হৈছে তাৰো তথ্য দিছে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীয়ে বিবিচিৰ কথা উল্লেখ কৰিছে। বিবিচিৰ সংবাদৰ কথা এই সভাখনত তেওঁ উল্লেখ কৰিছিলে বাংলাদেশী বিতৰণৰ ক্ষেত্ৰত। কিন্তু কোনোৱে এবাৰো প্ৰশ্ন নকৰিলে যে নলবাৰীৰ সাকিনা বেগম কেনেকৈ বাংলাদেশ পালেগৈ। বিবিচিৰ চিৰিয়েলত আপোনালোকে দেখিছে যে তেওঁলোক এতিয়া ঢাকাত আছেগৈ আৰু অসমীয়া ভাষাটো ভাঙা ভাঙা, যিহেতু অসমত ৭১ চনৰ পিছত বহু বছৰ থাকিলে অসমীয়া ভাঙা ভাঙাতে কথা কৈছে। বাছা নলবাৰী, নলবাৰী হেৰি বৰকুৰা দেশ। থানাৰ পুলিচে কি কৈছে ক'ব পাৰা, আমাৰ গেৰামত গেছি এনেকৈ এটা চাইন দিম লৈ আহিম, আমাৰ ল'ৰাও আছে। কাৰণ এই সাকিনা বেগমৰ কথা বিবিচিয়ে সমগ্ৰ বিশ্বত প্ৰচাৰ কৰিছিল আৰু দাবী কৰিছিল যে সাকিনা বেগম প্ৰকৃতাৰ্থত এগৰাকী খিলঞ্জীয়া অসমীয়া মুছলমান। আৰু এই সাকিনা বেগমৰ ঘৰ নলবাৰীত। কেৱল কথিত নলবাৰী ভাষা জনা সাকিনা বেগম বৰ্তমান বাংলাদেশত বন্দী। ভাৰতৰ বাবে সাকিনা বেগম অবৈধ নাগৰিক আৰু বাংলাদেশৰ বাবেও সাকিনা বেগম আজিৰ তাৰিখত অবৈধ নাগৰিক। সাকিনা বেগমৰ পৰিয়ালৰ দাবী তেওঁলোক খিলঞ্জীয়া মুছলমান। সাকিনাৰ নলবাৰী জন্ম গাঁওখনৰ ২০ কিলোমিটাৰ ব্যাসাৰ্ধলৈ হেনো মিয়া মুছলমানৰ অস্তিত্বই নাই। বিদেশী চিনাক্তকৰণৰ ক্ষেত্ৰত হেজাৰজনৰ মাজত ক'ৰবাত হয়তো চৰকাৰৰ ভুল এটা থাকিব পাৰে, ডাঙৰ কথা নহয়। সেই প্ৰশ্ন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে সুবিধা দিয়াৰ পিছতো সাংবাদিকে কিন্তু নুসুধিলে। সোধাটোৰ প্ৰয়োজন আছিলে। মুখ্যমন্ত্ৰীয়ে উনুকাই দিছিলে বিবিচিৰ কথা আৰু সেই বিবিচিৰ কথাৰ প্ৰসংগ লৈ, সেই বিবিচিৰ বিশেষ খবৰটোক লৈ সাংবাদিকে প্ৰশ্ন কৰিব লাগিছিল। কিজানিবা ক'ৰবাত চৰকাৰৰ ভুলেই হৈ গৈছিল, কিন্তু নুসুধিলে কাৰণ টোপোলা। কিজানিবা চৰকাৰে ক'ৰবাত এনেধৰণৰ প্ৰশ্ন সুধিলে বেয়াই পায়, টোপোলাটো যেন হেৰাই যাব, এই ধৰণৰ কিছুমান খোকোজা লৈ এই প্ৰশ্নবোৰ সোধা নহয়। মুখ্যমন্ত্ৰীৰ সেই বিশেষ সংবাদমেলত উপস্থিত থকা গৰিষ্ঠ সংখ্যক সম্পাদক বা গৰিষ্ঠ সংখ্যক সাংবাদিকৰ কাৰণে সেইখন প্ৰশ্ন সোধাৰ মঞ্চ নহয়, এয়া টোপোলা সংগ্ৰহৰ সভাহে। মই সেই সভাত উপস্থিত সকলো সম্পাদক বা সাংবাদিকক সাঙুৰিব বিচৰা নাই, কিন্তু এয়া সত্য যে এই সভাখনত আকৰ্ষণ সদায় টোপোলা আৰু গৰিষ্ঠ সংখ্যক সাংবাদিক সেই সভাখনত টোপোলাৰ কাৰণে উপস্থিত থাকে। কাৰণ বছৰটোত বিভিন্ন সভা, মই বাৰম্বাৰ কৈছোঁ যে মুখ্যমন্ত্ৰীক বহু গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে, বহু গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে, কিন্তু কোনো সংবাদমেলত এই ধৰণে সম্পাদক বা সাংবাদিকৰ হেতাও পৰা নালাগে। আৰু সেয়ে প্ৰশ্ন হয় কেৱল টোপোলাৰ বাবেই এই সংবাদমেলখনত হেতাও পৰা লাগে নেকি সম্পাদক
আৰু সাংবাদিকৰ। ধন্যবাদ।